ওপৰত হয় নে নহয়? কত জাগাত গণ্ডগোল গোটাখিনি পুৰা নাই 2000 মহিলাক মিটিঙত মাতিব গোটা আনিব 200 পেকেট আৰু ওপৰৰ পৰা এটা এটাকৈ দলিয়াই থাকিব কোনোবাই গোটা পাব কোনোবাই গোটা নাপাব আৰু আমাৰ মহিলাসকল আমাৰ পুৰুষসকল ইমান হোজা সহজ সৰল এই লুঙি ধুতিৰ পিছত লাগি লাগি 15 বছৰ ভোট দি থাকিলে নাই এতিয়া বিজেপি চৰকাৰ আহিলে প্ৰথমবাৰ চৰকাৰ অহাৰ পিছত আমাৰ কোভিড আহিলে নাগৰিকত্ব আন্দোলন আহিলে তাৰ মাজতো কোভিডৰ সময়ত আমি ৰাইজক ভেকচিন আইচিইউ অক্সিজেন আমি সকলো প্ৰকাৰে ৰাইজক সহায় কৰিছিলোঁ সেৱা কৰিছিলোঁ কোভিড পাৰ হৈ গ'ল 2021 মোক অসমৰ আপোনালোকে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিলে আমি অনুমোদন দিছিলোঁ প্ৰত্যেক সমষ্টিত 16,000 21, 22, 23 আমি অনুমোদন বঢ়ালো 22,000 23,000 এইবাৰ আমি অনুমোদন এপ্লিকেশ্যন লৈছোঁ ফৰ্ম ফিল আপ কৰিছোঁ প্ৰত্যেক সমষ্টিত 40,000 16,000 পৰা 40,000 আৰু এতিয়া মোক আমাৰ ৰূপক শৰ্মা জিতু গোস্বামী ডিব্ৰু শৰ্মা মোক কৈছে যে নহয় আমাক আৰু অলপ অনুমোদন লাগে দুখীয়া মানুহৰ পৰা বঞ্চিত হ'ব নালাগে সেইকাৰণে কলিয়াবৰ সমষ্টিৰ কাৰণে 4,000 ৰূপলীৰ কাৰণে 4,000 ভীমৰ কাৰণে 4,000 ব্ৰহ্মপুৰৰ কাৰণে 4,000 ৰহাৰ কাৰণে 4,000 নগাঁৱৰ কাৰণে 4,000 মই আৰু অনুমোদন আজিয়ে ঘোষণা কৰিলো যাতে কোনো মানুহ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি যাব নালাগে লুঙিটোৱে ভালনে বেয়া অৰুণোদয় এটা মনত ৰাখক লুঙিটো অৰুণোদয় ভালনে বেয়া আজি আপোনালোকে চাওক কংগ্ৰেছৰ দিনত মিটিঙত আহিব লাগিছিল ফুটা ল'ব এতিয়া অৰুণোদয় পাব ক'তো যাব নালাগে নিজে নিজে বেংকত সোমাব নিজে নিজে আমি অনুৰোধ আৰু গণজন জেসমিন ইয়াসমিন আজাদ হিঙ্গিমারি কবির হুসেন সরকার আপনার কবির হুসেন সরকার বলিয়া আৰু ভকতগাঁও ইমতিয়াজ আলী এখান এজিপি হাতী মানে কলুম কলুম মানে হাতী হ'ব য'ত হাতী আছে তাত হাতীক দিব য'ত কলুম আছে তাত কলুম দিব ঠিক আছে ইয়াৰ পিছত আমাৰ ৰহা সমষ্টিৰ পাঠিমৰীয়া জামুগুৰি শ্ৰী অনুৰাগ দাস চাকলমুখত দুনালিম দাস ডেকা